নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ। পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। বাতিল হল দি আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স ৰেজিষ্ট্ৰেশ্যন এক্ট 1935। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেইবাটাও মন্তব্য কৰিছে, লগতে বাল্য বিবাহ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। আজি সদনত কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। সদনত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। 2026ৰ ভিতৰত বন্ধ হ'ব বাল্য বিবাহ, এয়া মুখ্যমন্ত্ৰীৰ ভাষ্য। বাহিৰত বাল্য বিবাহ হ'ব পাৰে, কিন্তু অসমত কোনো পধ্যেই নহ'ব বাল্য বিবাহ। অসমত হ'ব নোৱাৰে বাল্য বিবাহ। মুছলমান বিবাহ পঞ্জীয়নৰ মাচুল হ'ব মাত্ৰ 1 টকা। মাত্ৰ 1 টকাতে কৰিব পাৰিব এতিয়া বিবাহ পঞ্জীয়ন। কাজী প্ৰথা বিলুপ্ত কৰাই মূল লক্ষ্য হৈছে এতিয়া ৰাজ্য চৰকাৰৰ। আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা সদনত। 2026ৰ ভিতৰত বন্ধ হ'ব বাল্য বিবাহ। বিধানসভাত গৃহীত হ'ল দি আসাম মেৰেজ এণ্ড ডিভোৰ্স ৰেজিষ্ট্ৰেশ্যন এক্ট 1935। সেয়া এতিয়া বাতিল কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। বিধানসভাত গৃহীত হ'ল দ্য আসাম ৰিপিলিং বিল 2024। বাতিল হ'ল দি আসাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্স ৰেজিষ্ট্ৰেশ্যন এক্ট 1935। আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 2026ৰ ভিতৰত বন্ধ কৰিম বাল্য বিবাহ। বাহিৰত বাল্য বিবাহ হ'ব পাৰে, কিন্তু অসমত নহ'ব বাল্য বিবাহ। সদনত বিধায়ক ৰফিকুল ইছলামেও কয় যে বহু আৰবী পণ্ডিত আৰু চৰকাৰী শিক্ষকেই কাজিৰ কাম কৰি আছে। গুৱাহাটীৰ কেন্দ্ৰীয় কাজীজনে শিক্ষক। চৰকাৰী মানুহ অসমত বেছি কাজী নাই, 90জনহে কাজী আছে বুলি তেওঁ উল্লেখ কৰিছে। ৰফিকুল ইছলামৰ এই মন্তব্যৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, 90জন কাজীৰ কথা চিন্তা কৰিব নালাগে, মুছলমান ছোৱালীসকলৰ ন্যায়ৰ কথা চিন্তা কৰক। ৰফিকুল ইছলামে নিজৰ দুজনী ছোৱালীৰ ন্যায়ৰ কথা চিন্তা নকৰি কাজীৰ কথা চিন্তা কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। কাজীসকলক মই হেণ্ডেল কৰিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। কাজী বন্ধ কৰাৰ মতলবতেই এই আইন বাতিল কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে সাব ৰেজিষ্ট্ৰাৰ অফিচলৈ আহিবলৈ অসুবিধা পালে আমি সুকীয়াকৈ মুছলিম সাব ৰেজিষ্ট্ৰাৰ অফিচ কৰি দিম, তাতে পঞ্জীয়ন কৰিব, কিন্তু চৰকাৰী অফিচতহে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন হ'ব। মুছলিম বিবাহ পঞ্জীয়নৰ মাচুল এতিয়া 1 টকা দিলেই হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে সদনত কয় যে দেশৰ সৰ্বাধিক মুছলমান থকা জম্মু কাশ্মীৰতো এতিয়া মুছলমান বিবাহ চৰকাৰী কাৰ্যালয়তে পঞ্জীয়ন কৰা হৈছে। কেৰালাতো হয় চৰকাৰী কাৰ্যালয়ত। কাজীসকলক ধন্যবাদ দিয়া হৈছে। কাজীসকলক মই ধন্যবাদ জনাইছোঁ। ইতিমধ্যে 1935ৰ পৰা বহু কষ্ট স্বীকাৰ কৰিলে কাজীসকলে, এতিয়া আৰু সেই কষ্ট কৰিব নালাগে কাজীসকলে। বিধানসভাত বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয় যে কেৱল মুছলমানেই বহু বিবাহ নকৰে, আৰু ট্ৰাইবেল আৰু চাহ বাগান যিসকল অঞ্চলৰ লোক আছে তেওঁলোকেও বহু বিবাহ বা বহুবাৰ বিবাহ হয়। এই মন্তব্যৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, তেনে কথা কৈ ট্ৰাইবেল আৰু বাগানৰ মানুহৰ খং উঠাই নল'ব। ট্ৰাইবেল আৰু বাগানত বহু বিবাহ নহয়, মহিলাৰ কল্যাণৰ কথা ন্যায়ৰ কথা চিন্তা কৰক, মহিলা মানেই মোৰ ছোৱালী বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে সন্দৰ্ভত আজি কেইবাটাও মন্তব্য প্ৰকাশ কৰিছে আৰু কেইবাটাও তেওঁ দাবী কৰিছে। এই সন্দৰ্ভত যেটো কেইবাটাও আইন উঠাই লৈছে। মুছলিম বিবাহ কাজী ব্যৱস্থাক লৈ 11টাকৈ বৃহৎ সিদ্ধান্ত এবাৰ মুখ্যমন্ত্ৰীৰ। এটকাত এতিয়া বিবাহ কৰিব পাৰিব, 1 টকা খৰচতে হ'ব মুছলিম বিবাহ। কাজীয়ে লাভ কৰিব আৰ্থিক অনুদান। 2026ত বন্ধ হ'ব বাল্য বিবাহ। সুকীয়াকৈ মুছলিম সাব ৰেজিষ্ট্ৰাৰ অফিচ প্ৰৱৰ্তন কৰা হ'ব ৰাজ্যত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নাবালিকাক বিয়া কৰালে পক্সো আইনৰ অধীনত জেললৈ যাব লাগিব স্বামীয়ে। এনেদৰে এতিয়া মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে ধৰ্ষণৰ গোচৰত অভিযুক্ত হ'ব নাবালিকাক বিয়া পতা স্বামীয়ে। যদিহে আপুনি নাবালিকাক বিয়া পাতে তেন্তে আপুনি ধৰ্ষণ গোচৰত অভিযুক্ত হ'ব।
35ৰ পৰা মুছলিম সমাজ চলা কাজিক বিদায় দিলে 2024 চনে দীৰ্ঘদিনে সেৱা দিয়া কাজিক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো তেওঁলোকে দীৰ্ঘদিনে কাম কাজ কৰিছে ইমান দিনে বহুত কষ্ট কৰিছে কাজিসকলে তাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকক ধন্যবাদ জনাইছে আৰু এতিয়া আৰাম কৰাৰ সময় কাজিসকলৰ বিদায় লোৱাৰ সময় কাজিসকলৰ এনেদৰে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে এই মুহূৰ্তত আমি তেওঁৰ সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম আমি ৰিপিল কৰিছো এটো শৰীয়তৰ লগত কনফিউজ কৰিব নালাগে শৰীয়ত আইন ইজ 1935 তাই হি যি জাগাত আছে we are amending Assam Muslim Marriage Divorce Registration Act 1935 so দুখন কনফিউজ কৰিব নালাগে এখনল Muslim Registration Act আগতে by this act মুসলিম ৰেজিষ্ট্ৰেচনৰ এটা নিয়ম কৰা হৈছিল তাৰ পিছত সংবিধান পৰিৱৰ্তন হ'ল দেশৰ পৰিৱৰ্তন হ'ল এতিয়া সেই পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত আমি এখন নতুন বিল আনিছো পুৰণা বিলখন ৰিপিল হোৱাৰ পিছতহে যে নতুন বিল আনিব লাগে তেনেকুৱা কোনো কথা নাই দুইখন সাইমালটেনিয়াছলি যাব পাৰে যে প্ৰথম এই বিলখন আমি ৰিপিল কৰিছো নতুন বিলখন আহিব কিন্তু নতুন যিখন বিল তাৰ এইখনৰ লগত কোনো সম্পৰ্ক নাই হেখন এখন কমপ্লিট নতুন ষ্ট্ৰাকচাৰ এটা কমপ্লিট নতুন ষ্ট্ৰাকচাৰ এটা আৰু ৰিপিলিং টু হল আগৰ বিলখনৰ ৰিপিলিং এতিয়া কথাটো হল যে এই বিলখন আমি এমেন্ড কৰিলেও আমাৰ কামটো হলহেতেন কিন্তু কথাটো আমি যে কাজিখিনিকো গুচাই দিব লাগে আমাৰ অকল চাইল্ড মেৰেজটোৱে বিলুপ্ত কৰা নহয় কাজি ব্যৱস্থাটো আমি বিলুপ্ত কৰিব খুজিছো এটা কিয় যদি মোক খুদে মই উত্তৰটো দিও কথাটো হল যে চাইল্ড মেৰেজ যেতিয়া আমি গোটেই কেছবিলাক চালু তেতিয়া আমি দেখিলো যে কাজি সকলে চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰে আৰু তেওঁলোকে আজি আপোনালোকে যিমান ভাল কৰি কৈছে তেওঁলোকে উল্টাই হাই কোৰ্টত গৈ কলে যে আমাৰটো চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰাৰ অধিকাৰ আছে তাৰমানে ইন প্ৰিন্সিপল তেওঁলোক দে আৰ নট এগেইনষ্ট চাইল্ড মেৰেজ তেওঁলোকে যদি হাই কোৰ্টত গৈ আজি আপুনি কোৱা কথাখিনিয়ে কলেহেঁতেন তে বেলেগ কথা আছিল তেওঁলোক হাই কোৰ্টত গৈ কলে যে আমাৰ চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰা পাৱাৰ আছে গতিকে আমাক চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰিব দিব লাগে বা পুলিচে আমাক একশন লব নালাগে আমাক বেইল দিব লাগে তেতিয়া হাই কোৰ্টে বেইল দি দিলে যে আন্ডাৰ দা মুছলিম ৰেজিষ্ট্ৰেচন এক্ট কাজিৰ চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰা যেহেতু পাৱাৰ আছে তেওঁলোকে এটো ৰেজিষ্টাৰ কৰিছে এটোক আমি কোনো ভুল ধৰিব নালাগে যেতিয়ালৈকে সদনে এখন হলনি নকৰে তাৰমানে তেওঁলোকৰ মনটো কি তেওঁলোকৰ মনটো হল যে তেওঁলোক বিশ্বাসযোগ্য ব্যক্তি নহয় ইনষ্টিটিউচনটো কাৰণ এটো এটা প্ৰাইভেট ইনষ্টিটিউট কাজি সকলে আকৌ কি কৰে আইনত লিখাই নাই সাব কাজি এপইন্ট কৰি দিয়ে আজি আপোনালোকে চাব জি কে কাজি ব্যৱস্থাত সাব কেজি তেওঁলোকে কৰিব নোৱাৰে তেওঁলোকে সাব কাজিও এপইন্ট কৰি দিয়ে গাঁৱে ভুঁয়ে আনঅথৰাইজ মানুহে মুছলিম মেৰেজ ৰেজিষ্টাৰ কৰে এতিয়া হল কি আপোনালোকে চাব যে তালাকটো গভৰ্ণমেণ্টে সুপ্ৰিম কোৰ্ট আৰু পাৰ্লিমেণ্টে ইলিগেল বুলি কলে এটা তালাকৰ ওপৰত বহুত কেছ আহিব কোৰ্টত মেইনটেনেন্স বিচাৰিব কিবা বিচাৰিব কাজি সকলে বহুত ক্ষেত্ৰত আইনটো পালন নকৰাকৈ ৰাতি ৰাতি তালাক কৰি দিয়ে বহুত উদাহৰণ আছে আফটাৰ সুপ্ৰিম কোৰ্ট আৰু লোকসভাত আইন পাছ হৈ গল সবে আদৰণি জনালে যে তালাক শুড বি থ্ৰু এ সিস্টেম আৰু তালাক হলেও মেইনটেনেন্স পাব লাগিব এটা তালাকৰ ওপৰত নতুন আইন আহিলে গতিকে এই গোটেই আগত 1935 পৰিবেশতকৈ এটা পৰিবেশটো যথেষ্ট পৰিৱৰ্তন হৈ গল যে বিয়াৰ বুলি কলো যে তাৰ দুইজন লৰা সাপোজ পঢ়া নাই বাৰ্থ সাৰ্টিফিকেট নাই এটা বয়সটো হৈছে নে নাই মেডিকেল ৰিপৰ্ট লাগিব স্পৰ্টছত যেনেকৈ আমি মেডিকেল ৰিপৰ্ট লওঁ বন চালে বাই এক্সামিনিং বোন আমি গম পাওঁ যে তাৰ এক্সাক্ট এজ কিমান
দাঁত চালে ডক্টৰে পৰীক্ষা কৰিলে মাহ পৰ্যন্ত কৈ দিব পাৰে যে এই মানুহজনৰ বয়স ইমান এতিয়া কাজী এজন ব্যক্তিগত মানুহে এই কামবোৰ কৰিব জানো গতিকে চাইল্ড মেৰেজটো যদি সঁচাকৈ আপোনালোকে কমাব খুজিছে আপোনালোকে সদনত কৈছে যেতিয়া ময়ো ভাবিছো যে হয় যে আমি চাইল্ড মেৰেজৰ বিৰোধী যদি চাইল্ড মেৰেজৰ বিৰোধী চৰকাৰৰ অফিচাৰ এজনে যদি বিয়াটো ৰেজিষ্ট্ৰেচন কৰে তাত এমএলএৰ কথাও চলিব বিধানসভাত প্ৰশ্ন আনিব পাৰিব কাৰণ হি সাব ৰেজিষ্টাৰ বিধানসভাৰ প্ৰতি দায়বদ্ধ হ'ব প্ৰত্যেক জবাব দিব লাগিব আপোনালোকে কোৱেশ্চন খুদিব যে এইখন বিয়া ৰেজিষ্ট্ৰেচন কেনেকৈ হ'ল কম্পিউটাৰ হ'ব লাগিব ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেট হ'ব লাগিব ধৰিত্ৰী পোৰ্টেলৰ দৰে দেখা পাই থাকিব এতিয়া ব্যক্তিগত মানুহ এজনে যদি এইটো যদি আমি যদি দায়িত্ব দিও তেতিয়ালে ব্যক্তিগত মানুহ এজনেটো কৰিব নোৱাৰে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই অশ্বিনী কুমাৰ ভাৰ্চেছ সীমা ভাৰ্চেছ অশ্বিনী কুমাৰক আমাক নিৰ্দেশ দিছে Supreme Court in its judgment has directed the state government and the central government that marriages of all persons who are citizens of India belonging to various religions should be made compulsory registrable in their respective state where marriage is solemnized. তারমানে registration করার স্টেটক দায়িত্ব দিছে এটা স্টেটে তো কাজী বুলি ব্যৱস্থাটোৰ ওপৰত বিশ্বাস কৰিব নোৱাৰে যদি স্টেটে আপোনালোকে কব খুজে মই আপোনালোকৰ কথা মই তাৰ মিনিংটো বুজি পাম যদি আপোনালোকে কয় যে নহয় সাব ৰেজিষ্টাৰ অফিচত আহিব মানুহখিনি দিগদাৰ হ'ব আপোনালোকে মুসলিম ৰেজিষ্ট্ৰেচন অফিচাৰ সেপাৰেট কৰি বনাই দিয়ক দ্যাট ইজ এ গুড সাজেশন কোনো কথা নাই উই ক্যান এক্সামিন যে সাব ৰেজিষ্টাৰ অফিচত আহিলে হাৰাশাস্তি হ'ব পাৰে উকিলে ধৰিব ইটো হ'ব কিটো হ'ব যে ইউ এপইন্ট স্পেশাল মুসলিম ৰেজিষ্ট্ৰেচন অফিচাৰ কিন্তু হি সৰকাৰী চাকৰিয়াল হ'ব লাগিব প্ৰাইভেট মানুহকটো আমি দিব নোৱাৰো গতিকে ইট ইজ এ ভেৰি সেনসিটিভ মেটাৰ আৰু অকল চাইল্ড মেৰেজটো নহয় আপোনালোকে এটো ভুল নকৰিব চাইল্ড মেৰেজ ইজ ওয়ান আৰ্ম কিন্তু মুসলিম ৰেজিষ্ট্ৰেচন এণ্ড ডাইভোৰ্স তালাকৰ লগত মুসলিম মহিলাৰ সম্পত্তি অধিকাৰ বহুত কথা জড়িত থাকে এটা বিয়াৰ সময়ত এটা এমাউন্ট এটা কৈ দিয়া হয় এতিয়া যদি ৰেজিষ্ট্ৰেচন হয় এমাউন্টটো ৰেজিষ্ট্ৰেচন দলিনত আহিব এতিয়াটো মুখত থাকে যেটো এমাউন্ট কোৱা হয় যে তালাক দিলে এই এমাউন্টটো আমি ছোৱালীজনীক দিম এতিয়া আন্ডাৰ দা ৰেজিষ্টাৰ্ড হলে হি লিখা পঢ়া হ'ব এতিয়া আগত হলে কাজীয়ে নিজৰ পেজটোকে বদলাই দিব পাৰে তাৰটো কোনো গ্যাৰান্টি নাই যদি কাজীয়ে মুসলিম বিয়া ৰেজিষ্টাৰ কৰিব পাৰে তে মাটিবাৰী ৰেজিষ্টাৰ কৰিবৰ কাৰণেও আমি কাবাক প্ৰাইভেট মানুহক দায়িত্ব দি দিব পাৰো দুইটাটো একেই কথা হেকাৰণে কাজী সকল মুটাটো আহিছিল 35ৰ পৰা তেওঁলোকে আজিলৈকে চলালে এতিয়া নতুন ব্যৱস্থা এটা সময় দিয়াৰ সময় আহি পৰিছে যেটো কনকারেন্ট লিষ্টৰ কথা কৈছে গভৰ্ণৰ তাত বিল যাব গভৰ্ণৰে যদি ভাবে যে assent of president is required প্ৰেসিডেন্টলৈকে যাব যদি গভৰ্ণৰে ভাবে কিন্তু কনকারেন্ট লিষ্টত কাজীৰ ব্যৱস্থাটো আমাৰ স্বাধীন ভাৰতত সেইখন আইন কম্পালসৰি আইন হয়নে নহয় হেতু ৰাজ্যপাল মহোদয়ে চাব তেওঁৰ এটো অধিকাৰ ক্ষেত্ৰ তেওঁ যদি ভাবে যে কোনোবা এখন স্টেট এক্ট এমেন্ডমেন্ট কৰোতে কোনোবা সেন্ট্রাল এক্টৰ লগত কনফ্লিক্ট হৈছে then he will withhold the assent and he will send it to the president of India আর president of India যদি assent দিয়ে সেন্ট্রাল এক্টৰ লগত কনফ্লিক্ট হলেও আমাৰ বিধানসভাৰ আইনখন সার্ভাইভ কৰিব আৰু এইটো কয় স্টেট এমেন্ডমেন্ট টু দা সেন্ট্রাল লেজিসলেশন গতিকে এই ক্ষেত্ৰত মই ভাবো যে এটা ভুল ধাৰণা যাব নালাগে যে উই আর এমেন্ডিং দা শরিয়া এক্ট নো উই আর অনলি রিপিলিং দা মুসলিম ৰেজিষ্ট্ৰেচন এক্ট কাৰণ সুপ্ৰিম কোৰ্টে 2006 চনত ভাৰ্ডিক্ট দিয়াৰ পিছত 1935 ৰ এক্টখন অলৰেডি অবসলেট হৈ গৈছে